পিছে গৈ বোলে কয় যে মোকো তোমালোকৰ লগতে লৈ যোৱাচোন নামৰ সহায় কৰোৱা। এই ৰাম ভকতি তৰিবে তুমি থিৰ কৰা মতি, লৈও সাধু সংগ সখী সুখে সাধা গতি। আজি কিন্তু এই যিসকল আছে সকলোৱে ধন্য। মানুহৰ জীৱনত মানুহৰ বয়স কিমান বাৰু? মানুহৰ বয়স 100 বছৰ। শুই থাকোঁতে কেইদিন যায়? 50 দিন যায়। আকৌ শুই হৈ থাকোঁতে কেইদিন যায়? আজি দিনটোহে সাৰ্থক। সেইফালে সেইসকলে নাম লৈছে, সেইসকলৰ গোটেই ৰাতিটো সাৰ্থক। আজি যিসকলে বহি নাম ল'ব, আজি সেইসকলৰ সাৰ্থক। সেইকাৰণেও আমি আহিছোঁ, নহ'লে পালনামলৈ গ'লোহেঁতেন, নহ'লে এইফালে আহিছোঁ। গতিকে এদিনহে পাইছোঁ, আজিহে পাম, কাইলৈ নাপাম। কাইলৈ ভোজ পাম, পৰহিলেও ভোজ খাম। কিন্তু এনেকুৱা এটা ৰাতি, এনেকুৱা এখন দাপোনৰ কথা পোৱাটো বৰ সাধ্য নাপায়। গতিকে যিসকলে গৈছে বাৰু সেইসকলকো ঈশ্বৰে কৃপা কৰক, আৰু যিসকল আছে সেইসকলেও অকণমান কৃপা কৰক, নহয় জানো? বাৰু কৃষ্ণ। হয় হয়। গতিকে আজি ভকতসকলৰ মাজত আজি যদি ঈশ্বৰৰ কথা গুণানী কীৰ্তন হৈছে, নিশ্চয় তেওঁ শুনি আছে। সমস্তৰে ঘতে ঘতে থাকি সমস্তৰে পিছে পিছে ৰক্ষা কৰি থাকিব, ৰক্ষা কৰিবই। কুমুদুকি গদা লৈ ৰক্ষা কৰি থাকিব তেওঁ। বাৰু কৃষ্ণ। এতিয়া এই আমাৰ মহাপুৰুষ গুৰুজনাৰ উপদেশ ভাগো আমি চাম, কি কৈছে? ৰামে শুনা সভাসদ পদ মহাভাগ বদ, এই কথা কইলা কৃষ্ণে গীতাৰ অন্তত। সৰ্বধৰ্ম এৰি এক শৰণ খাত, সুদৃঢ় বিশ্বাসে সখী লৈও মাদ। নকৰিবা ভয় হেৰা অংগীকাৰ, সমস্তে পাপতে মই কৰিব নিস্তাৰ। কি কৈছে বাৰু? সমস্ত পাপতে মই কৰিব নিস্তাৰ, নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপতে মই কৰিব নিস্তাৰ। সৰ্বধৰ্ম তেজি মোক ভজনা কৰা। এই বাৰে বাৰে কৈ আছে বিশ্বাস, দৃঢ় বিশ্বাস, সুদৃঢ় বিশ্বাস। সুদৃঢ় বিশ্বাসে যদি ভগৱন্ত পুৰুষৰ অভয় চৰণত শৰণাপন্ন হয়, তেওঁক কোনো ভয় নাই। ভগৱন্ত পুৰুষে কুমুদুকি গদা লৈ পিছে পিছে ৰক্ষা কৰি থাকিব, কোনো বিপদত পৰিব নিদিব, যিকোনো প্ৰকাৰে বাচাই লৈ যাব। সেইকাৰণে দৃঢ় বিশ্বাসেই নহয়, সুদৃঢ় বিশ্বাসে ভগৱন্ত পুৰুষৰ নাম ল'ব দিছে। আকৌ পিছত কৈছে, ৰাম অৰ্জুনত গীতাৰক হিলা হৰি তত্ত্ব, ঈশ্বৰ কৃষ্ণৰ আবে লৈও সন্মত। এই ৰামে 4 বেদ ৰামায়ণ পুৰাণ ভাৰত, হৰিকেশে কৈ মাত সমস্তে
এৰামিহা কন জানি আন অল্পমতি কদাচিতো নুশুনিব শিশব মতি এই ৰাম পাতকীৰো কৰ্মই আছে শুনি মৰি ঘিনে কলি যুগে গতি নাহি হৰি নাম বিনে ৰাম কৃষ্ণৰ নামে কৰৈ পতিত গতি নামৰ মহিমা আবে শুনি এই ৰামে যিটো জনে যায় মাধৱ বৰনাম ধৰি পাছে পাছে ফুলৈ দেৱ দেৱীটো কৰি মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি মুকলৈও বাপ বুলি কৰয় কাকুতি বুজাই দিয়কচোন পিছে পিছে ফুৰিছে যিজনে ভগৱন্ত পুৰুষৰ নাম সদায় নেৰে মুখত সেইসকলৰ পাছে পাছে দেৱ দেৱীবিলাকে তুতি কৰি যায় এই বাপ তোমাৰ পিছতে আমাকো লৈ যাওক তোমাৰ পিছত আকৌ আমাৰ মুকুতি 5 বিধ আছে সেই মুকুতিবিলাকে নিজে মূৰ্তিমন্ত হৈ ঈশ্বৰৰ নাম ল'বলৈ বিচাৰিছে আৰু সেইসকলেও সেই যিজনে নাম লৈছে সেইসকলৰ পিছে পিছে কাকুতি কৰি কৰি ফুৰে মোক মুক্তি দিয়ক বুলি পেলাই দেৱতা পিছে পিছে ফুৰে কিন্তু আমি আকৌ দেৱতা সেৱা কৰিবলৈ গৈছোঁ মানে এই মই আগতে কৈ গৈছোঁ নহয় যে আমি ঈশ্বৰ উপাসনা কৰিবলৈ হ'লে ভালকৈ কৰিব লাগে ভালকৈ কৰিলে ঈশ্বৰে নিশ্চয় গতি দিব আৰু যদি ঈশ্বৰ উপাসনা কৰিছোঁ ল'ৰাটো অসুখ হৈছে আকৌ মানে শিৱ মন্দিৰটো এষাৰ সহায় দিছোঁ কিন্তু নহয় একো কাম নকৰিব একোৱে কাম নকৰে মই দৃঢ়ভাৱে বা হেৰি কৰি ক'ব পাৰোঁ কোনো কাম নকৰে একো কামেই নকৰে গতিকে এক ঈশ্বৰৰ ব্যতিৰেকে অন্য এতিয়া এই দেৱতাবিলাকেও কৈছে মোকো লৈ যা মহাদেৱেনো কাক সেৱা কৰে মহাদেৱেও সেইজনকে সেৱা কৰে গতিকে সেই তেওঁ কোৱা নাই মোক সেৱা কৰা বুলি ভকত হিচাপে সেৱা কৰে আমি সকলোৱে ভকত ঈশ্বৰ উপাসনা যিয়ে কৰে সমস্তই ভকত সেই ভকতজনৰ ভৰিত আমি সেৱা কৰাটো একো ডাঙৰ কথা নহয় কিন্তু মা প্ৰসাদ দিয়ে সেইজন ঈশ্বৰ বুলি যদি সেৱা কৰোঁ তেতিয়াহে সেইটোহে শাস্ত্ৰটো কৈ দিছে সেইজনক সেৱা কৰাৰ কাৰণে নাম ধৰ্ম গুপুত কৰি পেলালে এই সত্য যুগৰ পৰা ধৰি দ্বাপৰ যুগতো স্বয়ং নিজে আহি থাকোঁতেও তাতো নাম কলিহে নাম ধৰ্মটো প্ৰচাৰ হৈছে মানে মহাপুৰুষ শংকৰদেৱে সেইটো ভাঙি দি পেলাই তেতিয়া নামটো প্ৰচাৰ কৰি দিছে কৃষ্ণ ৰাম পাপ সংহাৰক হৰে নাম যাৰ ধ্বনি শুনি কম্পি পলাই পাপ জগতৰে পৰম হীন হৰি নাম জানি নিৰন্তৰে নৰে বোলাৰা ৰাম
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ আহিল না সেই পিছতে লুকাই আছে ছবি ৰামে কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে শুদ্ধন্ত দুনাই শুনা প্ৰভু জগতৰ বাপ জানিলো সন্তৰ সংগে তোমাত ভকতি কৰি এৰাই তেবে সংসাৰৰ তাপ তোমাৰ সংগত ইটো পৰম ভকতি পন্থ কেৱলে লোকৰ সাধৈ গতি কিন্তু বেদ ফুৰৈ গায় জ্ঞান বিনে গতি নাই আকে শুনি ভমৈ মোৰ মতি এতিয়া তোমাৰ কথাত হৈছে যে সংগত সাধুৰ সংগত ভকতি হয় আকৌ বেদেবোৰে গাই ফুৰিছে জ্ঞানহে গতি এতিয়া সেইটো শুনি পেলাইহে মোৰ মনটো মানে উগুল থুগুল লাগিছে ভ্ৰম হৈ গৈছে এই নাম কতো বোলে কৰ্ম কৰা কতো বোলে পৰিহৰা মিলয়াত মনত সংশয় তুমি বিনে নাহি আন তুমি শিৱ সৰ্বজান বুজাইতো কহিও নিশ্চয় সংসাৰ গত ইটো পৰিল সমস্ত লোক তাতে দংখিলে কাল সাপে পৰম কৃপায়ে আবে বাক্যমৃতক সিদ্ধি উধাৰিও জগতৰ বাপে তোমাৰ মুখৰ বাণী জানি আহে নবা ধৰৈ কৰৈতো দুৰ্ঘোৰ সংসাৰ নমো নমো নমাই মাথ হে প্ৰভু জগত